তো হেল্ল' গাইছ মই উজ্জ্বল আপোনালোকে চাইছে মোৰ ভিডিঅ' তো আজিৰ ভিডিঅ'টোত যাই আছোঁ মানে এটা ৰাইড মানে এটা আমাৰ ক'ব গ'লে এটা সৰু সুৰা ৰাইড হ'ব মানে চাইকেল ৰাইড পল্লাটো এই পাঠশালা তো মানে সাহিত্য সভা চাব যাম কিন্তু সাহিত্য সভা চাব যাম চাইকেলেদি তো মোৰ মুখখন দেখলাকে তো মানে মই হাতখন ভালকৈ ল'ব পৰা নাই সেইকাৰণে দেখা নাপাব আৰু ভালকৈ মানে গ্লাভছ পিন্ধি লৈছোঁ তো বলক পল্লাটো পাঠশালা ৰাইড হ'ব এটা বলক আমি এনেকৈ যাম তো মানে মই চুৱেটাৰটো লৈ লৈছোঁ ৰাতি হ'ব পাৰে অলপ ঠাণ্ডা হ'ব পাৰোঁ যিহেতু চাইকেল লৈ যোৱা কথা তো তাতে মানে দিম এটা চলি বেগ আনিছে তাতে বেগটোত দিম আৰু যাম আৰু মোৰ লগত আছে 4টা চলি তো 4টা চলি যাই ৰাইডটো মানে আজিৰ ৰাইডটো চাই থাকক সাহিত্য হ'ব লগিন বলকতে আৰম্ভ কৰোঁ। তো গাইছে এটা চিংৰা খাই লওঁ দে মানে আমাৰ গাঁৱতে ওচৰতে আছোঁ মানে আমাৰ মেইন চকো আছোঁ তো এটা চিংৰা খাই লওঁ ই বোলে অকণ হৈ ভাত খাই আহিছে মানে মই ঘৰত ভাত চাত খোৱা নাছিলোঁ তো এটা মই চিংৰা খাই লৈছোঁ দে আৰু বাকী আমাৰ লগত যোৱা মানে আমি চাইকেল কেইখানে দি যাওঁ লগত যোৱা চলি হ'ল টোটেল 7টা তো 7টা চলিৰ মানে 7খান চাইকেল নাই তো মানে উঠে নিমা লাগিব তো 4খান না কি চাইকেল তো উপায়তো নাই তো আমি দুটা এনেকৈ বহি ল'লোঁ তো আমাৰ কথাটো এতিয়া এনে হৈছে মানে আমি দুটা এতিয়া এখন চাইকেল ল'লোঁ আৰু মোৰ চাইকেলখন এটা বেলেগক দিছোঁ তাহোনকৈ দুটাই আহিছে তাতে মানে উঠিকে তাতে টোটেল 4টা আছে নেকি দুখন চাইকেলত আহিব আৰু কিবাকৈ তো মোৰখনত উঠবা নোৱাৰে বাৰু কিবা এনেকৈ মিলি আহিছোঁ দে 7টা চাইকেল 7টা মানুহ তো চাইকেল হ'ল 3খান না 4খান তো আমি যাইছোঁ এতিয়া গাইছ তো চাকাটো ফুটব হেনো পাম ৰ গাইছ পাম কমি আহিছে ৰাস্তাত বিপদ নেদিলে ৰক্ষা কাৰণ এতিয়া গাইছ আমাৰ লগৰ চলিকেইটা আগত আছে আমি মাজত আছোঁ তো পাম কম আছিল মানে আমাৰ চাইকেলখনৰ এটা ফুটা হৈছে গাইছ তো ফুটিল আৰু গাইছ কি কৰিম তো বান্ধি ল'ব লাগিল চাইকেলখন এখন ই ৰিক্সা এখন ধৰছোঁ তো ই ৰিক্সাখনত বান্ধি লওঁ চাইকেলখন বান্ধিলে পাঠশালাক অলপ নিমা ল'ব কাৰণ গাইছ উপায় নাই ফুটছি চাইকেলখন আৰু আমাৰ হাতত চাইকেলো নাই তো মানে এতিয়া কথাটো হ'লে নেন মানে পাঠশালাক লগিন যাই থাকলোঁ আমি গাড়ীখন চাইকেলখন বান্ধি নহ'লে এতিয়া আমাৰ ইয়াতে অপশ্যনে নাই এতিয়া আমাৰ চাইকেল দোকানে নাই এখনি পাঠশালাক লগিন এতিয়া যাব লাগিল গাইছ মানে আমি এতিয়া যাওঁতে গাড়ীত যাব লাগিব আৰু আহোঁতে চাইকেল চলি যাওঁ কিন্তু আমাৰ যাওঁতে চাইকেল চলি যোৱাৰ কথা আছে তো গাইছ এতিয়া টাইম চাওক এই বৰ্তমান এই ক'ত গ'লে ঘড়ীটো এই চাওক 12:30 বাজিছে এতিয়া এই চাইকেল বান্ধি আমি যাই আছোঁ ব্লেক মই আগত দুটা আছে আৰু তাৰে পাছত কেইটামান আছে তো আমি যাই আছোঁ বঢ়িয়াকৈ একেতে ড্ৰাইভাৰ তো উপায়তো নাই চাইকেলখনৰ এই জাগা পুতি গ'ল ভাগ্য বেয়া হৈ গৈছে গাইছ তো ট্ৰেক্টৰ আহি আছে মানে এই ৰাস্তাটো বান্ধি আছে সেইকাৰণে মানে কাম চলি আছে গাইছ তো মোৰ শব্দ শুনছি না শুনা নাই ক'ব নোৱাৰোঁ মানে মুখৰ তো গাইছ এতিয়া আমি বৰ্তমান যাই আছোঁ এনেকৈ এতিয়া মানে অলপমান ভাল ৰাস্তা পালোঁ এই আগত একদম বেয়া ৰাস্তা আছিল ক'ব গ'লে একদম আগতে বান্ধি আছে ৰাস্তাটো হ'ব তো এতিয়া চাওক এই আমাৰ ৰাস্তা এতিয়া এই বান্ধি আছে পিনপিনা এতিয়া যে অলপ ভাল পাৰিম মানে আহিবাৰ পাই গাইছ গাড়ীখনত যিমান বহিছোঁ মই তাৰে পুষ্টিৰ মতে বহিবাই পৰা নাই এই পাৰছোঁ এইবাৰে পাৰছোঁ তো আগত বা চাইকেল দোকান পাওঁ নাপাওঁ আৰু সেইবিলাকো নাই তাতেও ৰখিব লাগিব আৰু বৰ্তমান এতিয়া টাইম হ'ল আপোনালোক দেখাইছোঁ তো টাইম হ'ল চাওক পূৰা 1 বাজিছে তো 2 মিনিটমান আছে তো 1 বাজিছে এতিয়া আৰু ক'তো দোকানেই নাই তো যাই আছোঁ আৰু কিবা তো গাইছ কিবা এটা প্ৰচেছন দেখা পালোঁ আৰু তো হাতীও দেখিলোঁ তো বলক আৰু উপায়তো নাই মানে আপোনালোকতো ক'লোৱে মোৰ কথাটো মানে পাঠশালা লগিন এতিয়া ক'তোৱে চাইকেল লগত নাই তো মেইনকৈ গাড়ীতে যাব লাগিল তো আপোনালোক চলিকেইটাও দেখাই আছোঁ গোটেইকেইটা আমাৰ গ্ৰুপটো তো এতিয়া কথা হৈছে আধা পাছত আছে আমি মাজত আছোঁ গাড়ী লৈ আৰু টাউন দুটা আগত আছে তো এতিয়া বনগাঁও কিবা সভা চলি আছিল নেকি গাইছ তো এতিয়া কিবা প্ৰচেছন তো চাইকেলখন বান্ধি যাই থাকিম দে আৰু গাইছ পাঠশালাক লৈ উপায় নাই কিন্তু আমাৰতো কথা আছিল মানে আমি পাঠশালাক লৈ চাইকেল চলি যাওঁ কিন্তু আজি বেড লাগ উপায় নাই আহোঁতে চাইকেল মাৰিব লাগিব তো আৰু আপোনালোক এতিয়া 2টা ভিডিঅ' দিম মানে এটা ৰাইডত দিলোঁ এইটো মানে ৰাইডে অলদে চোৱাৰ মানে গাড়ী দি গ'লোঁ কিন্তু আমি ভাবছিলোঁ মানে চাইকেলে দি যোৱা কথা আছিল তো উপায়তো নাই আৰু গাইছ উপায় নাই আৰু কি ক'ম আৰু গাইছ কওক তো বলক আৰু এনেকৈ আৰু মানে ডাইৰেক্ট পাঠশালাক লগিন তো তাতে কিবাকৈ ভাল কৰিব পাৰিলে নহ'লে কি কৰিম আৰু নহ'লে আহোঁতে গাড়ীত আনিব লাগিলে আৰু হৈছে দে আৰু তো আর এনেকৈ আর যাইছোঁ দে আর তো গাইছ ফাইনেলি এখন চাইকেল দোকান পালোঁ তো মানে ইয়াতে পাঠশালা টাউনত আছে ভিতৰত ক'তো এনেই একদম বহু বস্তু দেখুৱা লাগিলে একো পোৱাৰ পে খাও নাই তো এখন লগৰ চলি চাইকেলখন লৈ ল'লোঁ মই
তো এখানেতে আনিছে মানে ঘুরছো না টাউনখান তো মই এখানে যাম সি এখানত যাব কাৰণ কেৰিয়ালনে আগত বহিবাই অসুবিধা দিয়ে মুঠতে তো এতিয়া বৰ্তমান বাজিল আপোনালোক কৈ লওঁ তো 2টা বাজি 25 মিনিটমান হ'ল তো 25 হৈছে তো চাইকেলখন দি দিছোঁ বাট পা দিছোঁ তো এতিয়া কিবা এটা খাই লওঁ দেখিছ নহ'লে মৰিম আৰু বহুত ভোক লাগছে দিনটো সেই পুৱা এটা যি চিংৰাই খাইছিলোঁ আৰু কোৱা নাই তো চিকেন ফ্ৰাইড ৰাইচ এটা অৰ্ডাৰ দি দিছোঁ দুটা আৰু এটা ঠাণ্ডাৰ বটল সেই খাই লওঁ খাই লৈহে কিবা অলপ পেটটো ভাবিহে আৰু কিবা ঠিক ইটা আহি যাব পাৰিম তো ইটাটো বাজিছে 2টা তো খাই লৈ চাইকেল ভাল কৰা আমি টোটেল আমাৰ 3টাই বাজিব তো 3টা বজাৰ পাছত আৰু সাহিত্য সভাত যাব পাৰিম আৰু আমি সোনকালে ঘৰকো যাব লাগিব হয় আৰু ৰাতিও হ'ব মুঠতে আজি মানে দিনটো বয়াই গৈছে দে তো ক'বা গেলি আৰু মানে কিবাকে বৈ আছোঁ ইয়াৰ মাজত আৰু চাই আছোঁ দে তো খাই লওঁ দে খাই লৈ উঠি লগ পাইছোঁ তো চাইকেল গাইছ পাৰ কৰি ল'লোঁ তো আপোনালোক একদম ডাইৰেক্ট দেখাই আছোঁ মানে একদম আৰু এলা চাইকেলে এলা বুলি আহা চিন একো দেখা নাই ডাইৰেক্ট গাড়ীত উঠাই দেখাইছোঁ বহুত দিনটোত কষ্ট কৰিলোঁ তো এৰে পাছত নেক্সট ব্লগটো আহিছে দে সাহিত্য সভা